নিশাৰ এজাক বৰষুণ আৰু পুনৰ ডুব গ'ল গুৱাহাটীৰ বিভিন্ন অঞ্চল হাতীগাঁও ৱায়াৰলেছ ৰুক্মিণীগাঁও পাঞ্জাবাৰী আৰু ইফালে অনিলনগৰ নবীননগৰ হে একেখন ছবি একেখিনি কথা আমবাৰীকে ধৰি বিভিন্ন ঠাই গুৱাহাটীৰ জলমগ্ন কোলা পানীয়ে উপচি পৰিছে গোটেই ৰাজপথ আৰু একাকাৰ এতিয়া পথ নলা সকলো একাকাৰ হৈ পৰিছে কোলা পানীৰে ৰঙা পানীৰে পুৱাই এক অবাঞ্ছিত পৰিস্থিতিৰ সন্মুখীন হয় মহানগৰীৰ বহু অঞ্চলৰ লোক অনিলনগৰত একাঠু পৰ্যন্ত পানী হৈছে ফলত আবদ্ধ হৈ পৰিছে অনিলনগৰ আবাসীসকল তাত দেখাও গৈছে যে কেনেকৈ সেই নলা নৰ্দমাৰ পৰা ওলাই অহা হে প্লাষ্টিকৰ সিঙ্গল ইউজ প্লাষ্টিকৰ কিছু হিয়া তাত আৱৰ্জনা উপঙি আছে হে আৱৰ্জনা আঁতৰাইছে পাম চলি আছে কিন্তু হে পাম চলিলেও কি হ'ব গুৱাহাটী মহানগৰী অনিলনগৰ বা নবীননগৰৰ দৰে অঞ্চলৰ সমস্যাৰ যেন অন্ত কতো আগত দেখা নাই কেৱল আশা কৰিছে প্ৰাৰ্থনা কৰিছে অঞ্চলবাসীয়ে যে এই সমস্যাটো অন্ত পৰিব কিন্তু আজি বছৰৰ পিছত বছৰ ধৰি এই ধৰণৰ একেখন ছবি অনিলনগৰ নবীননগৰ এজাক বৰষুণ হোৱাৰ লগে লগে পানীৰে গোটেইখন ডুব যায় हम लोग बोल रहे हैं कि हम लोगों को डाइवर्सन चाहिए विदाउट डाइवर्सन अनिलनगर नवीननगर का पानी कभी खत्म नहीं होगा विदाउट डाइवर्सन नो सॉल्यूशन हम लोग बोल रहे हैं कि हम लोग को डाइवर्सन चाहिए बामुनी मैदान शानमारी और आपका ये खूब सरनिया का पानी अगर डाइवर्सन नहीं करेंगे बसर माने ये घर के हम लोग डूब रहे हैं ये बाढ़ में कृत्रिम बाढ़ में इसलिए हम लोग बोल रहे हैं कि डबल इंजन सरकार हम लोगों को देखिए हम लोगों को आप हृदय से देखिए और आप लोग हम लोग का पानी डाइवर्सन कीजिए नहीं तो हम लोगों का पानी ये कभी खत्म नहीं होगा बहुत दिक्कत है बहुत दुखद बात है हम लोगों का नीचे में भाड़ा घर है सब में पानी घुस गया और रह नहीं सका सब निकल गया पानी मैंने हम लोगों का आदमी बसर धरी हम लोगों का ये 5 महीना 4 महीना हम लोग का इसे रहते हैं पूरा खाली रहते हैं नीचे का घर और हम लोग फिजिकली मेंटली एंड फाइनेंशियली सब साइड से हम लोग डूब रहे हैं আৰু একেখিনি কথা বছৰ পিছত বছৰ ধৰি কৈ ভাগৰি পৰিছে তেওঁলোকৰ সমস্যাৰ কিন্তু অন্ত পৰা নাই সমস্যা হি একেই থাকিল এই মুহূৰ্তত অনিলনগৰৰ পৰা পুনৰবাৰ আমি সংযুক্ত হৈছো আমাৰ সাংবাদিক ভাস্কৰ হৈতে ভাস্কৰ হয় কি আমাৰ হৈতে সংযুক্ত হৈছে ভাস্কৰ পিছফালে আপোনাৰ দেখিছো হেখন নৈ নে আসলতে নলা নে হেতু এটা পথ আছিলে ধৰিব নোৱাৰি কেৱল ৰিক্সাৰে অহা যোৱা কৰি আছে একাংশই কিয়নো কামলৈ ওলাই যাব লাগিব এই সমস্যাটোৰ অন্ত ক'ত হয় নিশ্চয়কৈ হিতাশী আচলতে মোৰ পিছফালে আচলতে যি এই পানী দেখিছে এয়া আচলতে নদীৰ মাজত থকা নিচিনা লাগিছে নিশ্চয়কৈ নহয় কিন্তু এইটো হৈছে যি অনিলনগৰ মূল পথ আৰু এটা বিশেষ তেওঁলোকে যি অনিলনগৰ বাসী আছে বান বিধ্বস্ত লোকসকল যি আছে সেই লোকসকলৰ এটা বিশেষ তেওঁলোকে অভিনৱ প্ৰতিবাদ কৰিছে এগৰাকী বিশেষ ব্যক্তি আমি তেওঁৰ সৈতে কথা পাতিম মূৰত তেওঁ এটা বিশেষ টুকুৰি লৈ আহিছে আৰু হাতত শংখ লৈ আহিছে আচলতে হৈছে কি আমি তেওঁৰ সৈতে কথা পাতিম দাদা আপোনাৰ ওচৰলৈ আহিছোঁ মূৰত টুকুৰি হাতত শংখ আচলতে কি হৈছে পানীৰ কাৰণে আপোনালোকে কি এনেকুৱা কৰিবলগীয়া হৈছে তাৰমানে বাটৰ নাট মই বাটৰ নাট কৰিছোঁ গানেৰে বাটৰ নাট কৰিছোঁ আজি যোৱাকালি কিজানি আপোনাৰ জন্মাষ্টমী আছিল সেইকাৰণে মই এই কামটো কৰিলোঁ কৃষ্ণ কংসৰ কাৰাগাৰ মানে বানপানীৰ পৰা মই বাসুদেৱ হৈ মুক্ত কৰি লৈ আহিলোঁ কৃষ্ণ একদেৱ তুষহাৰে বানপানীৰ কবলৰ পৰা দিয়া মুক্ত কৰি অনিল নবীন নগৰত আছে যত নৰ নাৰী বানপানীৰ কবলৰ পৰা দিয়া মুক্ত কৰি হিমন্ত তুমি কৃষ্ণ হৈ আশা চলাই বানপানীৰ কবলৰ পৰা দিয়া মুক্ত কৰাই মামাৰ কাৰাগাৰত আছিলে কৃষ্ণ আপুনি লৈ আহিছে পানীৰ কাৰাগাৰত নহয় মামাই উদ্ধাৰ কৰিব লাগিব মামা হৈছে এইটো কংস মামা আৰু হিমন্ত মামাটো বেলেগ হিমন্ত মামা চিফ মিনিষ্টাৰ তেখেতে শাসন কৰি আছে কিন্তু কংস মামাই বন্দী কৰি থৈছে গতিকে হিমন্ত মামাই এই আমাৰ এই বানপানীৰ এই কংসৰ কাৰাগাৰৰ পৰা অনিলনগৰ নবীননগৰক উদ্ধাৰ কৰিব লাগে
যথেষ্ট ক্ষোভ আচলতে আন এগৰাকী ব্যক্তি আছে আমি আপোনাৰ ওচৰলৈ আচলতে বানপানী এজাক বৰষুণতে এনেকুৱা ধৰণৰ অৱস্থা প্ৰতিবাৰেই পানী হয় প্ৰতিবাৰে আপোনালোকে এনেধৰণে অভিনৱ প্ৰতিবাদ কৰে ৰাইজৰ ওচৰলৈ আচলতে এই যে আপোনালোকৰ অসুবিধাসমূহ লৈ যাবলৈ যত্ন কৰে কেনেকুৱা ধৰণৰ বানপানী হোৱাৰ পিছত যথেষ্ট বেমাৰ আজাৰ আপোনালোকে দেখা দিয়ে এতিয়া দেখা পাইছোঁ টুলেটৰ কাৰণে আপোনালোকে হাহাকাৰ কৰিবলগীয়া হয় ভাড়াতীয়া কোনো নাহে দোকান পোহাৰ বন্ধ থাকে কি ক'ব বিচাৰে গোটেই সমস্যাসমূহৰ ওপৰত কি ক'ব বিচাৰে সাংঘাতিক পৰিস্থিতি আমাৰ কাৰণে অনিল নবীনৰ কাৰণে এইটো এটা সাংঘাতিক পৰিস্থিতি এইটো চৰকাৰে উৎসৱ বুলি ভাবে নেকি তাকে ভাবিছোঁ আমাৰ এটা উৎসৱ পাতিছে নেকি বানপানীৰ উৎসৱ সেইকাৰণে প্ৰতিবাৰে আপোনাৰ 3 দিনৰ মূৰে এজাক বৰষুণ হ'ব আৰু বানপানী হ'ব কেনেকুৱা পৰিস্থিতি কলেজমা পৰিস্থিতি আমাৰ গোটেই ভাড়াঘৰত পানী উঠিছে ভাড়াঘৰত মানুহ নাই এই 4 মাহ আমাৰ এনেকুৱাই যায় সঁচাকৈ ফিজিকেলি মেণ্টেলি আৰু আপোনাৰ ফাইনেন্সিয়েলি আমি তিনিওটা চাইডেদি হেৰাছমেণ্ট আমি তিনিটা চাইডেদি আমি এতিয়া লুজাৰ সেইকাৰণে কৈছোঁ যে আমাক ডাইভাৰশ্যন লাগে অনিল নগৰ নবীন নগৰৰ পানী উইদাউট ডাইভাৰশ্যন ন চলিউশ্যন চৰকাৰৰ কৰণীয় আছে আৰু আমাৰ যিখিনি আমাৰ নাগৰিক মহানাগৰিক আমাৰ মানে সেইখিনিৰো কৰ্তব্য আছে তেওঁলোকে যাতে জাবৰ জোঁথৰ নলাত নেপেলায় বাৰম্বাৰ অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে প্লাষ্টিকৰ বটল জাবৰ এইবিলাক নলাত নেপেলায় সেইকাৰণে কৈছোঁ যে এইখন স্মাৰ্ট চিটি আমাৰ স্মাৰ্ট চিটিৰ বাসিন্দা মহানগৰীসকল স্মাৰ্ট হ'ব লাগিব ইয়াতে শিক্ষিত মহানগৰীক আমাৰ শিক্ষিত বুলিয়ে জানে হ'লেও অসমৰ ভিতৰতে এইখন কৰিডৰ বুলি কয় আমাৰ গুৱাহাটী উত্তৰ পূৰ্বাঞ্চলৰ কৰিডৰ সেইকাৰণে এইখন পৰিষ্কাৰ কৰি ৰখাৰ আমাৰ দায়িত্ব আছে আজিকালি কিন্তু গাঁৱৰ মানুহে হাঁহে যে গুৱাহাটীত থাকিবলৈ গৈছে গুৱাহাটীৰ এই অৱস্থা প্ৰতিদিনে বানপানী হয় এজাক বৰষুণতে পানী থাকিবলৈ ঠাই নোহোৱা হৈছে গাঁৱৰ মানুহে আজিকালি হাঁহিবলগীয়া অৱস্থাৰ পৰিস্থিতি নিজকে আচলতে দুখ লাগে সেই সময়ত আপোনালোকৰ নিশ্চয় দুখ লাগে আমি লজ্জিত আচলতে আমি অসমবাসীৰ ওচৰত লজ্জিত যে গুৱাহাটীবাসী আমি এতিয়া কৃত্ৰিম বানত ভুগি আছোঁ কেনেকুৱা পৰিস্থিতি ইয়াতে খুদ আমাৰ গোটেই চৰকাৰখন আমাৰ ইয়াতেই থাকে আমাৰ এছেম্বলি ইয়াতে হয় আমাৰ সচিবালয় ইয়াতে আছে কিন্তু আমাৰ মানে আমাৰ উন্নতি নহ'ল আমাৰ চৰকাৰ সলনি হৈছে আমাৰ উন্নয়ন মন্ত্ৰী সলনি হৈছে কিন্তু আমাৰ সলনি নহ'ল আমি এনেকৈ দুৰ্গন্ধময় আৰু প্ৰতিগন্ধময় পৰিস্থিতিত আমি পৰি আছোঁ আৰু আমি বাৰম্বাৰ কৈ আছোঁ যে আমাক ডাইভাৰশ্যন লাগে আজি 20-25 বছৰ ধৰি আমাৰ এইখিনি কাম তেওঁলোকে নকৰিলে তেওঁলোকে ভাবে নেকি যে এইটো এটা উৎসৱ বছৰে এইবিলাক হওক মৃগেন মহোদয়ে এটা তুলুঙা মন্তব্য কৰে যে ইয়াতে বানপানী নহ'লেও আমি দুখ লাগিব আৰে এইটো কথা হ'ল নেকি এইবিলাক তুলুঙা মন্তব্য কৰি আমাক দুখ নিদিব আমাক অতি সোনকালে ডাইভাৰশ্যন লাগে আৰু উইদাউট ডাইভাৰশ্যন ন চলিউশ্যন আমি মানে আপোনাৰ বাৰম্বাৰ কৈ আছোঁ মুখ্যমন্ত্ৰী মহোদয়ক যে কুভৰণীয়া চান্দমাৰী আৰু এই বামুণী মৈদাম এই পানীখিনি যদি ডাইভাৰশ্যন নকৰে আমাৰ কেতিয়াও মুক্তি নহয় এই চাওক গৰঙা পানী এই গোটেই পাহাৰৰ অঞ্চলৰ পৰা পানী আহে কৃষ্ণনগৰৰ পৰা আহে পানী আমাৰ আপোনাৰ মণিমৈদামৰ পৰা আহে গীতা মন্দিৰৰ পানীও এইফালে পেলাই দিছে কি যুক্তিত পেলাব আমাৰ ইয়াত কি যুক্তিত 27টা নলা লগাই দিব অনিল নগৰত সেইকাৰণে কৈছোঁ যে বাৰম্বাৰ আপোনালোকৰ চেনেলৰ যোগেদি কৈছোঁ আমাক ডাইভাৰশ্যন লাগে আমাৰ ডাইভাৰশ্যন নহ'লে আমাৰ উইদাউট ডাইভাৰশ্যন ন চলিউশ্যন নিশ্চয়কৈ অনিল নগৰবাসীৰ ক্ষোভ আৰু মই তেওঁলোকে কিয়নো এই একেখিনি কথা তেওঁলোকে বহু বছৰ ধৰি কৈ আহিছে ডাইভাৰশ্যনৰ প্ৰয়োজনীয়তা কিমান সেইখিনি কথা এজন আমি ৰিক্সা চালকক আমি দেখুৱাইছোঁ ৰিক্সাখন তেওঁ ঠেলি নিছে তেওঁৰ এককালৰ ওপৰত তেওঁৰ প্ৰায় আধা মানুহজন তেওঁ প্ৰায় ডুব গৈছে ৰিক্সাখন আধা প্ৰায় ডুব গৈছে অৰ্থাৎ কল্পনা কৰি চাওক আমাৰ দৰ্শকে যে কিমান পানী বৰ্তমান হৈছে ফুটপাথৰ ওপৰেদি খোজকাঢ়ি যোৱা যুৱক দুজনক বা লোক দুজনক চাওক তেওঁলোকৰ একাঠুলৈকে পানী অৰ্থাৎ ফুটপাথৰ ওপৰেদিও যদি কোনোবাই খোজকাঢ়িছে তেওঁলোকেও একাঠু পানী ভাঙি আগবাঢ়িছে ভাস্কৰ নিশ্চয়কৈ গীতাশ্ৰী যে ভিজুৱেলছ আমি দেখুৱাবলৈ সক্ষম হৈছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক এই ভিজুৱেলছ আচলতে দেখিলে আচলতে কেনেকুৱা ধৰণৰ অবৰ্ণনীয় পৰিৱেশ সেয়া নিশ্চয়কৈ দেখা পোৱা যায় আমি ভিজুৱেলছ সংগ্ৰহ কৰিছিলোঁ কিছু সময় পূৰ্বে যি এই পানী আচলতে এই পথ এইটো এটা পথ আছিল পুৱাৰ ভাগলৈকে পুৱা 4 বজালৈ 4:30 বজালৈ এইটো এটা পথ আছিল এই পথটোত আচলতে বহু দুচকীয়া চাৰিচকীয়া বাহন তেওঁলোকে ৰখাই থোৱা আছিল পাৰ্কিং কৰি থোৱা আছিল কিন্তু বানপানী হোৱাৰ পিছতে আচলতে তেনেকুৱা বহু বাহন আচলতে উটি গৈছিল আৰু সেই উটি যোৱা আমি ভিজুৱেলছ সংগ্ৰহ কৰিছোঁ আন এগৰাকী মহিলা আহিছে এই মহিলাগৰাকী ভিজুৱেলছ দেখুৱাইছোঁ কিমানলৈকে তেওঁ আচলতে পানীৰ মাজেদি তেওঁ আহিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে এয়া হৈছে যি অনিল নগৰ নবীন নগৰবাসীৰ আচলতে ক্ষোভ এয়াই অনিল নগৰ নবীন নগৰবাসীৰ যান্ত্ৰণা এয়া মহানগৰীৰ প্ৰতিগৰাকী লোকৰ আচলতে এক
যাতনা আচলতে আমি দেখুৱাবলৈ সক্ষম হৈছোঁ ভিডিঅ'ত সময় দেখুৱাইছে এনেদৰে বিভিন্ন ঠাইৰ পৰা লোকসকল আহিবলগীয়া হৈছে এনেদৰে এই যি অনিল নগৰ নবীন নগৰ আছে অনিল নগৰ নবীন নগৰৰ পৰা আচলতে বহু সময়ত আজিৰ দিনটোতো বহুকেইগৰাকী লোক আচলতে তেওঁলোকে নিজৰ যি কৰ্মস্থলীলৈ যাবলগীয়া হৈছে যদিও বা আজি বিদ্যালয়সমূহ নাই বা বিদ্যালয়সমূহ বন্ধ আছে ছাত্ৰ ছাত্ৰীসকল ঘৰতে আবদ্ধ থাকিবলগীয়া হৈছে তেওঁলোকৰ দেওবৰীয়া যিসমূহ কাম কাজ সেই কাম কাজসমূহ কৰিবলৈ সক্ষম নাই এগৰাকী বাইদেউ আছে বাইদেউৰ সৈতে কথা পাতিম তেওঁৰ পৰা মন্তব্য ল'ম বাইদেউ আপোনাৰ ওচৰলৈ অকণমান কথা পাতোঁ পানীৰ মাজেৰে আহিবলগীয়া হৈছে যথেষ্ট ভয় লগা এক পৰিস্থিতি বহুত ভয় লাগে আপোনালোকৰ নিজৰ ঘৰ ইয়াতে নহয় ভাড়া আছে ভাড়া আছে কেতিয়াৰ পৰা ভাড়া আছে আপুনি আজি হ'ল 2 বছৰ 2 বছৰ একেই পৰিৱেশ দেখি আছে কেনেকুৱা লাগে মনটো আপুনি ভাড়া ঘৰত আছে ইমান টকা দি আছে তাৰ পিছতো আচলতে পানীৰ যি হাহাকাৰ এজাক বৰষুণতে পানী হয় যথেষ্ট অসুবিধা আহিব নোৱাৰে আপুনি কামলৈ যায় চাগে হয় কামলৈ যাওঁ 2টা বজাৰ পৰা টোপনি নাই পানী সোমাই গৈছে ৰুমত পানী সোমাইছে হয় পানী সোমাইছে বস্তু নষ্ট হৈছে আপোনালোকৰ ঘৰৰ সেইখিনি কিনোতেও যথেষ্ট টকা যাব হয় কোন ঘৰ আপোনাৰ মোৰ ওদালগুৰি দিছে সেইফালে পানী হয়নে নহয় এনেকুৱা পানী হয় সেইফালে নহয় গুৱাহাটীতে পানী দেখিছে আচলতে যি ভাড়াতীয়াসকলে আছে আমি ভাড়াতীয়াসকলে মন্তব্য ইতিমধ্যে শুনাইছোঁ যে মহানগৰীৰ যি আচলতে ঠাইত তেওঁ আছে অনিল নগৰত সেই স্থানত পানী হয় কিন্তু ওদালগুৰিৰ পৰা তেওঁ আহি পেলাই ইয়াত থাকিছেহি কিন্তু ওদালগুৰিত পানী নহয় এয়া আচলতে প্ৰকৃত মহানগৰীৰ যি জীয়া ছবি বাস্তৱ ছবি আমি দেখুৱাবলৈ সক্ষম হৈছোঁ প্ৰতিটো স্থান আছে প্ৰতিটো পথ আছে সেই প্ৰতিটো পথতে একে অৱস্থা আজিৰ দিনটোত এজাক বৰষুণ প্ৰায় নিশা 1 বজাৰ পৰা আঢ়ৈ বজালৈকে যিজাক বৰষুণ দিছিল তাৰপিছতে কিন্তু এই বৰষুণ জকাৰ পিছতে এয়া অৱস্থা মহানগৰীত এককাল একাঠু পৰ্যন্ত পানী হৈছে দুচকীয়া অৰ্থাৎ এই বৰষুণৰ যিখিনি বৰষুণৰ মাহকেইটা এনেকৈ এই অনিল নগৰ নবীন নগৰ বাকীয়ে বছৰ বছৰ ধৰি চলি আহিবলগীয়া হৈছে এওঁলোকৰ সমস্যাৰ সমাধান কোনে কৰিব সেইটো আচলতে লাখটকীয়া প্ৰশ্ন এটা ভাস্কৰ এই মুহূৰ্তত বিদায় লৈছোঁ পৰৱৰ্তী সময়ত পুনৰ আহিম সংযুক্ত অসম তাত পাম্প কিমান চলিছে বৰ্তমান কিছু ৰ'দ দেখিছোঁ আমি অৱশ্যে কিমান পাম্প চলিছে বা কেনেকৈ কি ব্যৱস্থা হ'ব সেই আমি আমাৰ দৰ্শকক দেখুৱাই গৈ থাকিম জলমগ্ন কষ্ট ভোগ কৰি কৃষ্ণ একদেৱ সুখহাৰিয়ে মামা তুমি বানপানী পৰা দিয়া মুক্ত কৰি আজি জন্মাষ্টমী ৰাধে কৃষ্ণ ৰাধে কৃষ্ণ আজিৰ পৰা বিশ্বনাথত বেদখলকাৰীৰ বিৰুদ্ধে চলিব জিলা প্ৰশাসনৰ বুলডোজাৰ ননকে জাপৰিগুৰিৰ 175 বিঘা চৰকাৰী মাটি 309টাকৈ পৰিয়ালৰ ঘৰত চলিব উচ্ছেদ ইতিমধ্যে বিশ্বনাথ জিলা প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বিশ্বনাথ ৰাজ্য চক্ৰৰ বেদখলকাৰীৰ কবলত আছে প্ৰায় 40,000 বিঘা চৰকাৰী ভূমি ইতিমধ্যে উচ্ছেদৰ জাননী লাভ কৰা একাংশ লোকে খালী কৰিছে ঘৰ খালী কৰিবলৈ ধাৰ্য কৰা 15 দিনৰ সময়সীমা ধাৰ্য কৰি দিছিল বিশ্বনাথ জিলা প্ৰশাসনে আৰু উচ্ছেদৰ বাবে পুৱাৰে পৰা ননকে জাপৰিগুৰিত উপস্থিত হৈছে ইতিমধ্যে নিৰাপত্তা বাহিনী লগতে প্ৰশাসনৰ লোকসকল উচ্ছেদস্থলীত কোনো বাহিৰা লোকক প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হোৱা নাই আৰু উচ্ছেদ অভিযান এয়া 309টা পৰিয়াল আছে ইতিমধ্যে উচ্ছেদৰ বাবে বিশ্বনাথত 163 ধাৰা জাৰি কৰা হৈছে জাপৰিগুৰিৰ জৰীপবিহীন অঞ্চলত 163 ধাৰা বলবৎ কৰা হৈছে জাপৰিগুৰিৰ যি জৰীপবিহীন ভূমি তাত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয় যাতে তাৰ বাবে হস্তম হৈ পৰিছে আৰক্ষী প্ৰশাসন উচ্ছেদৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বিশ্বনাথ জিলা প্ৰশাসনে উচ্ছেদ চলিছে ইতিমধ্যে 20খন বুলডোজাৰ হাজু আৰু ইয়াৰ লগতে 20খন বুলডোজাৰ তাৰ উপৰি 10খন ট্ৰেক্টৰ 20ৰ পৰা 25খনকৈ বাহনেৰে উচ্ছেদ অভিযান পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে প্ৰশাসনৰ উচ্ছেদ অভিযান দাঁতিকাষৰীয়া কেইবাখনো জিলাৰ পৰা অনা হৈছে আৰক্ষীৰ লোকসকলক আৰক্ষীৰ জোৱান আহিছে দাঁতিকাষৰীয়া অঞ্চলৰ পৰা 1000তকৈ অধিক আৰক্ষী নিয়োগ কৰা হৈছে এই উচ্ছেদ অভিযানত 4টা জোনত ভাগ কৰি দিয়া হৈছে ইয়াৰ 2টাকৈ জোনত এজনকৈ অতিৰিক্ত আয়ুক্তক নিয়োগ কৰা হৈছে লগতে 6 জনকৈ দণ্ডাধীশ নিয়োগ কৰা হৈছে উচ্ছেদ অভিযানৰ বাবে এই মুহূৰ্তত আমি পুনে পুনেহে উচ্ছেদস্থলীৰ পৰা এক বিশেষ ৰিপৰ্ট আগবঢ়াইছোঁ আমাৰ সাংবাদিক তুষাৰ হাজৰিকাৰ
হয় আজি পুৱাৰে পৰা উচ্ছেদ আৰম্ভ হৈছে বিশ্বনাথৰ ননকে জাপৰিগুৰিত আৰু মোৰ সহযোগীৰ দৃশ্য দেখুৱাব আচলতে আৰক্ষী এক বৃহৎ আৰক্ষী বাহিনী ইয়াত নিয়োগ কৰা হৈছে আৰু উচ্ছেদ যি 309টা পৰিয়ালক ইয়াৰ পৰা আজি উচ্ছেদ কৰা হ'ব আৰু প্ৰায় 175 বিঘা ভূমি বেদখল মুক্ত কৰা হ'ব এই ননকে জাপৰিগুৰিত আৰু আজি এই দৃশ্য আমি দেখুৱাই আছোঁ এনেধৰণে এতিয়া সুৰক্ষা ব্যৱস্থা ইয়াত কটকটীয়া কৰি তোলা হৈছে প্ৰায় 1000তকৈ অধিক আৰক্ষী ইয়াত নিয়োগ কৰা হৈছে আৰু সমান্তৰালকৈ 20খন বুলডোজাৰ ইয়ালৈ অনা হৈছে আৰু যি বেদখলকাৰী সেই বেদখলকাৰীসকলৰ যি ঘৰ সেই ঘৰসমূহ আচলতে আজি ভাঙি পেলোৱা হ'ব আৰু লগতে যি বেদখল কৰা স্থান সেই স্থানত এটা মছজিদ আৰু এখন কবৰস্থানো আছে লগতে চাহ বাগিচাও আছে গতিকে আমি দৃশ্য দেখুৱাই আছোঁ আজি পুৱাৰ ভাগৰ দৃশ্য এয়া এনেধৰণে এতিয়া স্থানীয় যিসকল লোক সেই লোকসকল আহিছে আহি এই স্থানত আচলতে উপস্থিত আছে আৰু লগতে প্ৰশাসনে তেওঁলোকৰ যি কাম সেই কাম ইয়াত আচলতে চলাই আছে আৰু বুলডোজাৰ লৈ যিসমূহ ঘৰ আচলতে ইয়াত বৰ্তমান আছে সেইসমূহ ইয়াত ভঙা হৈছে আৰু একাংশ লোকে কিন্তু বহু পূৰ্বেই ইয়াৰ পৰা নিজাকৈ ঘৰসমূহ ভাঙি আঁতৰি গৈছিলে কিন্তু যিসকল লোক এতিয়াও আছে বা যি ভগা ঘৰসমূহ আছে সেইসমূহ সম্পূৰ্ণকৈ ভঙাৰ বাবে আচলতে আৰক্ষীয়ে আৰু জিলা প্ৰশাসনে আজি উচ্ছেদ অভিযান ইয়াত অব্যাহত ৰাখিছে আৰু মোৰ সহযোগীয়ে দৃশ্য দেখুৱাই আছে এখন এখনকৈ বুলডোজাৰ এনেধৰণে লৈ অহা হৈছে আৰু যি উচ্ছেদ সেই উচ্ছেদ আচলতে ইয়াত আৰম্ভ কৰা হৈছে ইয়াত স্থানীয় লোক আছে মই আপোনাৰ কাষলৈ আহিছোঁ আজি যি প্ৰশাসনে আপোনালোকক সময়সীমা দিছিলে সেই সময়সীমা অন্ত পৰিছে আৰু আজি ইয়াত দেখিবলৈ পোৱা গৈছে এনেধৰণে এই উচ্ছেদ আৰম্ভ কৰিছে আপোনালোকে এতিয়া ক'লে গ'ল আপোনালোকৰ এই স্থানৰ পৰা ক'লে আঁতৰি গৈছে আপোনালোক আমি এইয়া কাৰোবাৰ ঘৰত গৈ আমাৰ মেজি পথাৰ মাটি যাৰ আছে তাৰ ঘৰত লৈ গৈ বস্তু বাহিনীবিলাক জমা কৰি ৰাখি থোৱা হ'ল আমি পূৰ্বতে আমাৰ বালুৰবী গাঁৱত আছিলোঁ বালুৰবী গাঁৱৰ পৰা আমি প্ৰায় 40 বছৰ আগতে ইয়াতে আহিলোঁ আমাৰ চব মেজি পথাৰ মাটি আছিল তাৰপিছত 51ৰ কাগজ আছে 66ৰ কাগজ আছে 71ৰ কাগজ আছে এইবিলাক সব ডকুমেণ্টছ আমাৰ আছে সেইবিলাক লৈ আমি কিন্তু 40 বছৰ আগতে ইয়াতে উঠি আহিলোঁ উঠি অহাৰ পিছতে এতিয়া চৰকাৰৰ ফালৰ পৰা আমাক জাননী দিছে জাননী পোৱাৰ মতে আমি সব বস্তু বাহিনীবিলাক আঁতৰি গ'লোঁ কিন্তু ইয়াতে যিমান মানুহ আছে সব দুখীয়া মানুহ এক কাটা মাটি কিনিব নোৱাৰা মানুহখিনি যিখিনি মাটি কিনিব নোৱাৰে সেই মানুহখিনি আমাৰ ইয়াতে বসবাস কৰি আছিল এক কাটা মাটিত 4-5টা পৰিয়ালো আছিল চৰকাৰী মাটি বুলি গম পাইছিলে কিয় আপোনালোক ইয়াত বহিছিল নো ছাৰ আমাৰ উপায়হীন কাৰণ আমি চৰকাৰী মাটিত নহ'লে ইমানখিনি মানুহ আজি 200-300 মানুহ আমি কাৰ ঘৰত গৈ আমি চাপি যাম কাৰ মাটিত গৈ সোমাই যাম গতিকে ইয়াতে চৰকাৰী মাটি আছে চৰকাৰী মাটিতে আমি যেন তেন কৰি এক কাটা মাটিত 4-5টাকৈ পৰিয়াল লৈ ঝুপটি বান্ধি যেন তেন কৰি আছিলোঁ এতিয়া চৰকাৰৰ ফালৰ পৰা জাননী পোৱাৰ লগে লগে আমি ইয়াৰ পৰা আঁতৰি কোনোবা কাৰোবাৰ নিজৰ আপ্ত মানুহ আছে সেইবিলাকৰ ঘৰত আমি বস্তুবিলাক যেন তেন কৰি জাপ মাৰি ৰাখি থৈছোঁ এতিয়া আজি প্ৰশাসনে উচ্ছেদ আৰম্ভ কৰিছে আজি প্ৰশাসনে আজি উচ্ছেদ আৰম্ভ কৰিলে গতিকে আমাৰ চৰকাৰৰ ফালৰ পৰা চৰকাৰক আমি বিনম্ৰ অনুৰোধ জনাওঁ যাতে এই দুখীয়া পৰিয়ালখিনিক মুখৰ ফালে চাই ল'ৰা ছোৱালীৰ ফালৰ চাই আমাক কোনোবা সংস্থাপন দিয়া বুলিয়ে আমি বিনম্ৰ অনুৰোধ কোনে বহাইছিলে আপোনালোকক আমাক ইয়াতে ডাক্তৰ কোকেশ্বৰ বৰাই বহাইছিল তাৰপিছতে আমি আছিলোঁ ইমান দিন আছিলোঁ থকাৰ পিছতে কেইদিন আগতে আমাক বিশ্বনাথৰ বিধায়ক আছিলে আছিল তাৰপিছত এতিয়া বৰ্তমান আমি চৰকাৰৰ ফালৰ পৰা জানো কিমান দিন থাকিলে ইয়াতে প্ৰায় 40 বছৰমান থাকিলোঁ 40 বছৰ আগৰ চৰকাৰসমূহে আপোনালোকক ব্যৱস্থা কৰি নিদিলে আগৰ চৰকাৰখিনি আমাক ব্যৱস্থা কৰি দিয়া নাই নিদিয়াৰ কাৰণতে আমাৰ কংগ্ৰেছৰ বহুত শাসন নাছিলে বহুত দিন আছিলে কংগ্ৰেছৰ আছিল অসম গণ পৰিষদ আছিল এতিয়া বৰ্তমান আমাৰ বিজেপি চৰকাৰো আছে গতিকে আমাক কোনো চৰকাৰেও বিহিত ব্যৱস্থা কৰি দিয়া নাই গতিকে আমাৰ এতিয়া হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ওচৰত আমাৰ বিনম্ৰ অনুৰোধ এই পৰিয়ালখিনিক যাতে সংস্থাপন দিয়ে আমাক সান্তনা দিয়া যেন আমাৰ এইখিনি কৈছোঁ মোক বক্তব্য হয় নিশ্চয়কৈ আচলতে আছিলে স্থানীয় লোক আৰু আমি ইয়াত দৃশ্য দেখুৱাইছোঁ এনেধৰণে আৰক্ষী
আচলতে ইয়াত টহল দি আছে যাতে কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিৱেশ নহয় তাৰ বাবে ইয়াত ব্যৱস্থা লৈছে আৰু এই দৃশ্য দেখুৱাই আছোঁ আৰক্ষী লোকসকলৰ আৰু সমান্তৰালকৈ ইয়াত বুলডোজাৰ এখনৰ পিছত এখন বুলডোজাৰ ইয়ালৈ লৈ অহা হৈছে আৰু ইয়াত দেখিবলৈ পোৱা গৈছে যে ঘৰ ইতিমধ্যে ভাঙি লৈ গৈছে কিন্তু তম্বু বনাই আচলতে যিসকল লোক আছিলে সেই লোকসকলে ইয়াতে নিশা যোৱাটো নিশা ইয়াতে কটাইছে আৰু এনেধৰণে তেওঁলোকে তেওঁলোকৰ যি ঘৰৰ ভেটি সেই ভেটিতে আচলতে তেওঁলোক বহি আছে আৰু আমি দৃশ্য দেখুৱাই আছোঁ এই ননকে জাপৰিগুৰিৰ পৰা আৰু ইয়াত প্ৰশাসনৰ যি আচলতে উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযান এতিয়া আচলতে আৰম্ভ হৈছে হয় বিশেষ ৰিপৰ্ট আৰু এই মুহূৰ্তত আমি পুনে পুনে সংযুক্ত হৈছোঁ একে ঠাইৰ পৰা বিশ্বনাথৰ পৰা যি উচ্ছেদ অভিযান চলি আছে আমাৰ সাংবাদিক পলাশ ফুকন এই মুহূৰ্তত সংযুক্ত হৈছে পলাশ বিশ্বনাথৰ ননকে জাপৰিগুৰিত এই মুহূৰ্তত উচ্ছেদ অভিযান চলি আছে যি ৩০৯টা পৰিয়াল অবৈধভাৱে তেওঁলোকে বসবাস কৰিছিল চৰকাৰী ভূমিত আৰু তাৰ পাছতেই ১৫ দিনৰ সময়সীমা দিছিল আৰু তাৰ পাছত আজিৰ দিনটোত এই মুহূৰ্তত উচ্ছেদ অভিযান চলি আছে মোৰ সহযোগীয়ে দেখাব ইয়াতে ৩০৯টা যেহেতু পৰিয়াল আছিল আৰু প্ৰায় ১৭৫ বিঘা ভূমি ইয়াত মুকলি কৰিব আৰু বিশ্বনাথ চাৰিআলি ননকে জাপৰিগুৰিত বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত চলিছে এই উচ্ছেদ অভিযান ১৭০ৰ পৰা ৭৫ বিঘা ভূমি আৰু ইয়াত ২০খন বুলডোজাৰ ব্যৱহাৰ হৈছে 10খনকৈ ট্ৰেক্টৰ ব্যৱহাৰ হৈছে আৰু ১০০০কৈ আৰক্ষী নিয়োগ কৰিছে আৰু উচ্ছেদ অভিযানৰ তদাৰক কৰি আছে 2জনকৈ অতিৰিক্ত আয়ুক্ত 6জনকৈ দণ্ডাধীশে আৰু উচ্ছেদস্থলীত কোনো বাহিৰা লোকক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই এই মুহূৰ্তত আৰু এই মুহূৰ্তলৈকে শান্তিপূৰ্ণভাৱেই উচ্ছেদ অভিযান যি চলি আছে আৰু এই অঞ্চলৰ যিসকল ৰাইজ আছে তেওঁলোকে প্ৰায় 40ৰ পৰা 45 বছৰ পূৰ্বতেই ইয়াত বাস কৰিছিল স্থানীয় ৰাইজ বহুখিনি আছে আৰু এইডোখৰতে উল্লেখ কৰিব লাগিব এই অঞ্চলৰ বহুখিনি লোকে কিন্তু পূৰ্বতেই সকলোবিলাক ঘৰ দুৱাৰ ভাঙি তেওঁলোকে ঠান-ঠিত লগালে আৰু তাৰ পাছত যিখিনি বাকী আছে আজি উচ্ছেদ অভিযান চলিছে আৰু 4টা ভাগত উচ্ছেদ অভিযান আৰম্ভ হ'ব স্থানীয় ৰাইজ আছে আমি তেওঁলোকৰ লগত কথা পাতি মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু উচ্ছেদ অভিযান চলি আছে গতিকে কি ক'ব উচ্ছেদ চলি আছে এতিয়া মই আৰু কি ক'ম আৰু মানুহ আছে কিমান কি দাদা আপোনাৰ ওচৰলৈ আহিছোঁ উচ্ছেদ অভিযান আৰম্ভ হৈ গৈছে গতিকে ইয়াত ৩০৯টা পৰিয়াল আছিল গতিকে কিমান বছৰ আগৰ পৰা আপোনালোক ইয়াত বসবাস কৰি আছে ইয়াত আমি 1977 চনত যেতিয়া ডাঙৰ ফলাট পানী হ'ল আমাৰ বালুডুবি গাঁওখন গৰা খহাই নিলে নিয়াৰ পিছত আমাৰ MLA ছাৰ আছিলে ডক্টৰ কোকেশ্বৰ বৰা তেওঁ বহাইছিলে তেখেতে আমাক ইয়াত আনি বহালে এতিয়া আপোনালোকে ইয়াতে যি উচ্ছেদ চলিছে আপোনালোকে পূৰ্বতে ইয়াৰ পৰা আধা অংশ ভাঙি মেলি নিলেই হয় এতিয়াতো এই ইলেকশ্যনৰ নোটিছ দিয়াৰ পিছত আমি নিজে নিজে চবে ঘৰ দুৱাৰ ভাঙি সাইড কৰিছোঁ গভৰ্ণমেণ্টে অৰ্ডাৰ কৰিছে আমি এইটো মানিছোঁ চৰকাৰৰ মানে যিটো নিৰ্দেশ আপোনালোকে মানি চলিছে হয় এতিয়া আপোনালোকে ইয়াৰ পাছত ক'ত থাকিব কি কৰিব এতিয়াতো জেগাই নাই থাকিবলৈ আকৌ উচ্ছেদ কৰি এইবিলাক যোৱাৰ পিছত আমি আকৌ ইয়াতে ঘৰ সাজিম ইয়াতে সাজিব ঘৰ এই উচ্ছেদ যে কৰিলে ভাঙি দিছে আকৌ প্ৰশাসন যোৱাৰ পাছত আপোনালোকে ইয়াতে সাজিম নহ'লে উপায় নাই আৰু নহ'লে আমাক চৰকাৰে আইনগত হ'ব জানো আপোনালোকে ভঙাৰ পাছতে যদি আকৌ ইয়াতে ঘৰ সাজে এতিয়া আইনগতটো নহয় কি নহ'লেও আমিতো মৰিবই লাগিব ইয়াতে থাকিম যেতিয়া আমাক গুলি কৰি মাৰি দিব লেটাৰ শেষ একেবাৰে শেষ চৰকাৰে এইটোৱে কৰা বেছি ভাল হ'ব এতিয়া আপোনালোকে ইয়াতে আছে এতিয়াও আছোঁ আৰু থাকিব থাকিমেই হয় জনাইছে যে তেওঁলোক ক'লৈকো নাযায় কাৰণ ইয়াত এতিয়া ভাঙি আছে কিন্তু প্ৰশাসন যেতিয়া গুচি যাব তেওঁলোক পাছত আকৌ ইয়াতে থাকিম বুলি তেওঁলোকে জনাইছে কাৰণ তেওঁলোকে কৈছে যে আমি ক'ত যাম কি কৰিম ক'ত থাকিম মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ উচ্ছেদ চলি আছে আপোনালোকৰ সন্মুখত এনেদৰে উচ্ছেদ চলি আছে ধন্যবাদ হয় কওক মানে কি আমিতো গৰাখহনীয়া মানুহ বালিডুবি আমাৰ তাত ডকুমেণ্টছ ম্যাদী পট্টা চট্টা চব আছে গতিকে নদীৰ কপালত পৰি আমি ইয়াত আহিব লগা হৈছে আজি ইয়াত অহাও আমি বহুত দিন হৈ গ'ল 1977 চনত ইয়াত আহি পাইছোঁ ইয়াত আহি সৰু সুৰাকৈ এক কটা মাটিত 4জন 5জনকৈ ঘৰ বনাই আমি আছোঁ যেনেকৈ জুপুৰি সাজি কৈছে যে আপোনালোকৰ ৰাইজে কৈছে যে আকৌ ইয়াতে থাকিম ইয়াতে থাকিম বুলি কি আমিতো চৰকাৰৰ লগত যুঁজিব নোৱাৰোঁ আইন মানি চলিব লাগিব গতিকে চৰকাৰৰ ওচৰত হিমন্ত ছাৰৰ ওচৰত আমাৰ এইটোৱে অনুৰোধ আমি গৰাখহনীয়া মানুহ আমি ক'তো ঠাই পাবলৈ নাই গতিকে আমাক যাতে পুনৰাই সংস্থাপন দিয়ে সেইটোৱে আমাৰ অনুৰোধ তেওঁলোকে কৈছে অসম চৰকাৰক আহ্বান জনাইছে যে তেওঁলোকক সংস্থাপন দিয়ক কাৰণ তেওঁলোক ক'ত থাকিব বা কি কৰিব আৰু এই মুহূৰ্তলৈকে শান্তিপূৰ্ণভাৱে যি উচ্ছেদ অভিযান সেয়া চলাই আছে প্ৰশাসনে আৰু মই কৈছোঁ যে ৩০৯টাকৈ পৰিয়াল আৰু প্ৰায় ১৭০ৰ পৰা ৭৫ বিঘা
যি চৰকাৰী ভূমি এইসকল লোকে কিন্তু বসবাস কৰি আছিল প্ৰায় 35 পৰা 40 বছৰ বয়স আগৰ পৰাই তেওঁলোকে ইয়াত আছে আৰু এনেদৰে এই মুহূৰ্তত উচ্ছেদ অভিযান চলি থকাৰ দৃশ্য আমি দেখাই আছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক।